গোলাগঞ্জৰ কয়াৰপাৰ ফুলামাৰী থলত শ্ৰীকৃষ্ণৰ পঞ্চম দল মহোৎসৱৰ বৰ্ণিল উদযাপন হোলী উৎসৱৰ আনন্দৰ লগত সংগতি ৰাখি গোলাগঞ্জৰ ৰায়পুৰ কয়াৰপাৰ ফুলামাৰী থলত আয়োজিত শ্ৰীকৃষ্ণৰ পঞ্চম দল মহোৎসৱৰ ৰঙীন পৰিৱেশে সমগ্ৰ অঞ্চলত এক আধ্যাত্মিক অনুভূতি প্ৰদান কৰিছে। প্ৰতি বছৰৰ এইবাৰো বহু দূৰ-দূৰণিৰ পৰা ভক্তসকলে অংশগ্ৰহণ কৰিছে এই পবিত্ৰ উৎসৱত। মেলা প্ৰাংগণত আস্থাৰ এক অনন্য পৰিৱেশে সৃষ্টি কৰিছে শ্ৰীকৃষ্ণৰ ভক্তসকলৰ উদুলি-মুদুলি ভিৰ। হোলী ৰঙৰ মাজত শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা আৰু শংখ ঘণ্টা ধ্বনিৰে সমগ্ৰ অঞ্চল এক আধ্যাত্মিক আকৰ্ষণৰ কেন্দ্ৰস্থল হৈ পৰিছে। আজিৰ দিনটো পঞ্চম দৌল উৎসৱৰ অন্তিম দিন হওঁতে ভক্তসকলৰ সমাগমে এক বিৰাট পৰিসৰৰ আনন্দদায়ক দৃশ্য সৃষ্টি কৰিছে। ব্ৰজৰ ৰাসলীলা আৰু শ্ৰীকৃষ্ণৰ জীৱনৰ নানা দিশৰ উপস্থাপন, শংখ ঘণ্টা কীৰ্তন আৰু হোলী উৎসৱৰ উৎসাহেৰে সকলোৰে মনত এক গভীৰ আধ্যাত্মিক অনুভূতি জগাইছে। উৎসৱৰ আয়োজক কমিটিৰ সদস্যসকলে জনাইছে যে শতাধিক ভক্তৰ অংশগ্ৰহণে প্ৰতি বছৰে এই উৎসৱৰ মহিমা আৰু আনন্দৰ পৰিসৰ বৃদ্ধি কৰি আহিছে। শাস্ত্ৰীয় নিয়ম নীতি অনুসৰি এই উৎসৱৰ উদযাপন কৰা হয়, য'ত স্থানীয় আৰু দূৰ-দূৰণিৰ অঞ্চলৰ লোকসকলে মিলিত হয়। এই পবিত্ৰ মিলনৰ মহোৎসৱে অঞ্চলটোৰ সংস্কৃতি, ভক্তি আৰু ঐতিহ্যৰ এক সুন্দৰ পৰিচয় আগবঢ়াইছে। গোলাগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কয়াৰপাৰ আমাৰ ভুলেমাৰী থল এইটো পঞ্চম দল বহুত দিন আগৰ পৰাই মানে চলি আছে হা, আজি অবধি চলিয়ে আছে এই পঞ্চম দলখন। আজি বোধহয় আমার তো মানে ৬০-৬৫ বছরে হয়, তার আগরে পড়া হিসাব নাই আর। হ্যাঁ, 5 দিনের পিছত যে আজি দোল মেলাখন অনুষ্ঠিত করছে, কিবা তাৎপর্য আছে নাকি? নাই নাই, এইটো প্রত্যেক বছরে হয়ে থাকে আর আমি করিও আছো। বহুত দূর দূৰণিৰ পৰা মানুহ আহে। এই দোলখনৰ নাম কি কয়? কি দোল কয়? এইটো পঞ্চম দোল। 5 দিন মূৰত এইটো হয় পঞ্চম দোল। আগতে মেলা কেনে ধৰণৰ হৈছিল, বৰ্তমান কেনে ধৰণৰ চলি আছে? আগতকৈ ভালে হৈছে এতিয়া। ঠিক আছে, আৰু ডাঙৰ হৈছে। ৰাইজক কি ক'ব এই পঞ্চম দলৰ বিষয়ে? রাইজে জানে যে উত্তর রায়পুর পাত্রীত মানে পঞ্চম দল হয় প্রত্যেক বছরে। মানুষ মানে ক্যানভাস না করিলেও আহে মানে দেখি আছে না, চাই আছে না। দল উৎসৱ হয় আর কি, ইয়া বহু দিনের পৰাই চলি আছে। এই কারণে 5 দিনতে উৎসৱখন হয় আমার আর কি। এই জায়গাখনৰ নাম কি আছে? এইখন নাম নৰ্থ ৰায়পুৰ পাৰ্ট 2। থলকাৰ নাম ভুলামাৰী বুলি কয়, ভুলামাৰী থল বুলি কয় এইখন। কেনে ধৰণৰ দোল উৎসৱ পালন কৰা? ইয়াতে গুৰু উৎসৱটা ভাল ধৰণে পালন কৰা হয়, বহুত দিনৰ পৰা হৈ আছে। মানুহবিলাকো আমাৰ সুস্থ সবল হিচাপে কৰি আছে আৰু মানে আমাৰ সত্ৰ অঞ্চলৰ মানুহবিলাকো অলপ সহায় সহযোগিতা কৰে এইখন মেলাত আর কি। আমি সুচাৰুৰূপে প্ৰতিবাৰে কৰি থাকোঁ। এই মেলাখনত ইয়াৰ ধৰক 3 কিলোমিটাৰ, 2 কিলোমিটাৰ, 5 কিলোমিটাৰ আগৰ পৰাই যাক চলি আছে। প্ৰথমৰ পৰাই বৰ্তমান চলি আছে, বৰ্তমানলৈকে যাক চলি আছে। এতিয়া অলপ ডেভেলপ হৈছে।